হয়, আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পীজনাৰ স্মৃতি দিৱস উদযাপন কৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ শিমলুগুৰিত ৰঙতি জ্যোতি বিষ্ণু সংগীত বিদ্যালয়ৰ উদ্যোগত ৭৫ সংখ্যক শিল্পী দিৱস দিনজোৰা কাৰ্যসূচী উদযাপন কৰিছে। কেমেৰা সহযোগীক মই দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে পুৱাৰ ভাগতেই তেওঁলোকে স্মৃতি তৰ্পণৰ জৰিয়তে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে আৰু তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱকসকলৰ মাজত গীতে মাতে দিনজোৰা কাৰ্যসূচীৰে শিল্পীজনাৰ স্মৃতি দিৱস উদযাপন কৰিছে। কেমেৰা সহযোগী মই পোনে পোনে গীতৰ মাজলৈ সোমাই যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ লগত উদ্যোক্তাসকল আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰিছে, কেনেকুৱা কাৰ্যসূচী আছে? হয়, আমাৰ জ্যোতি বিষ্ণু মহাবিদ্যালয়ৰ আজি দিনজোৰা কাৰ্যসূচী আয়োজন কৰা হ'ল। পুৱাৰ ভাগত আছিলে বন্তি প্ৰজ্বলন হ'ল। তাৰপিছত আমি আমাৰ অঞ্চলৰ সকলো শিশুসকলক লৈ আমি গীত মাত নাটক আদি সকলোবিলাক পৰিৱেশন কৰা হৈছে। আৰু এই সুযোগতে আমি হাৰ্ট অফ জুবিন তেখেতৰ স্মৃতি চাৰণত আমি বন্তি প্ৰজ্বলনত অৰ্থাৎ মাল্যৰ্পণ কৰা হৈছে। আৰু লগতে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী বিকাশৰ কাৰণে জ্যোতিপ্ৰসাদৰ নীতি আদৰ্শ, জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজি সকলোবিলাক গীত মাত নাটক সকলোবিলাক আমাৰ পৰিৱেশন কৰা হৈছে। আৰু অতিকে মই 2011 চনত জন্ম হোৱা আমাৰ এই বিদ্যালয়খন বহু কষ্টৰে আজিৰ তাৰিখত আমি সফলতা অৰ্জন কৰিব লগা হৈছে। আৰু অতিকে মোৰ বি মিউজৰ বেষ্ট অফ মিউজিকেল ছাত্ৰ ছাত্ৰী প্ৰায় 15-20 গৰাকীও অধিক আমাৰ ইয়াৰ পৰাই উত্তীৰ্ণ হৈছে। আৰু প্ৰায়খিনি অঞ্চলৰ ল'ৰা ছোৱালী আমাৰ তাত যোগ দিছে আৰু সুন্দৰভাৱে আমাৰ আজি দিনজোৰা কাৰ্যসূচী পৰিচালনা হৈ আছে। হয়, আচলতে দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে শিল্পী দিৱস উদযাপন কৰিছে। ৭৫ সংখ্যক শিল্পী দিৱস এই শিমলুগুৰিৰ ৰঙতি জ্যোতি বিষ্ণু সংগীত বিদ্যালয়ৰ উদ্যোগত উদযাপন কৰিছে। আমাৰ লগত আন উদ্যোক্তাসকলো আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। দিনজোৰা কাৰ্যসূচীৰে শিল্পীজনক শ্ৰদ্ধা জনোৱা হৈছে। হয়, অতি সুন্দৰ এক অনন্য অনুষ্ঠান আমাৰ এই শিমলুগুৰি শাখা কাৰ্যালয় আয়োজন কৰিছে। ৰঙতি জ্যোতি বিষ্ণু আমাৰ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আজি মহান শিল্পীজনাৰ পবিত্ৰ স্মৃতিত আমি সকলো শিল্পীলৈ আমি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সঁচাকৈ যিজন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁলোকৰ পৰিয়ালবৰ্গ বা সেই বিষ্ণুৰাভাই আমাৰ অসমৰ সাহিত্য সংস্কৃতিৰ বাবে যি অৱদান আগবঢ়াই গ'ল, তেওঁলোকৰ পবিত্ৰ স্মৃতিত আমাৰ শিল্পীসকলে যি অনন্য মননশীল চেতনা জাগ্ৰত কৰিব পৰাকৈ সংগীত আৰু কবিতাৰে যি অনুষ্ঠানৰ আয়োজন কৰিছে, আমি তাৰ অন্তৰালত থকা যোগেশ্বৰ কোঁৱৰ হওক, আমাৰ বিউতি বৰা হওক, নিতুল বৰুৱা হওক, তুলসী গগৈ হওক, মুলান সন্দিকৈ হওক, সকলোকে আমি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকে এক উজ্জীৱন শক্তিয়ে আমাৰ শিশু শিল্পীসকলক সদায় জাগ্ৰত কৰি ৰাখিবলৈ আমি সদায় আশাবাদী। হয়, মই পুনৰ কেমেৰা সহযোগীক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।